নমস্কাৰ সকলোলৈকে। দুদিনমানৰ পৰা মই কিছুমান ভিডিঅ' চাই আছোঁ। ভিডিঅ'খিনি চাই পিনি মই এইটো ভিডিঅ' বনাবলৈ বুলি আগবাঢ়িছোঁ। কাৰণ আমি দেশত কালি ঘটনাটোৰ পৰা গম পাইছোঁৱেই যে ধৰ্মৰ নামত মানুহে মানুহক মাৰিবলৈ কুণ্ঠাবোধ কৰা নাই। কিন্তু আমি মানুহবিলাকে কি হৈছে, আমি মানুহক মানসিকভাৱে মাৰিবলৈ চেষ্টা কৰাৰ নিচিনা হৈছে। পৰহিৰ পৰা ছোৱালী এজনীক ভিডিঅ' লৈ বহুত ধৰণৰ ভিডিঅ' বনাই আছে তেওঁ জীৱনত সংঘটিত হোৱা এটা ঘটনাৰ কাৰণে। মই ছোৱালীজনীক ছাপোৰ্ট কৰা নাই, ছোৱালীজনীৰ গাত ভুল আছে, ছোৱালীজনীৰ গাত মই ভুল নাই বুলি ক'বলৈ যোৱা নাই। ছোৱালীজনীৰ গাত 110% তাইৰ গাত ভুল আছে, সেই সমানে সেই মানুহজনৰ গাতো ভুল আছে। মই সেইটো কথা ক'বলৈ যোৱা নাই। হয়, তেওঁলোকৰ গাত ভুল আছে, তেওঁলোকে কৰা সেই ভুলৰ বিচাৰ কৰিবৰ বাবে আইন আছে, তেওঁলোকৰ পৰিয়াল আছে, সমাজ আছে, তেওঁলোকৰ এখন নিজৰ সমাজ আছে। তেওঁলোকৰ তেওঁলোকে ভুলৰ বিচাৰ কৰিব। কিন্তু কথাটো হৈছে যে তেওঁক লৈ ইমানেই বেছি ভিডিঅ' বনোৱা হৈছে যে সেই ভিডিঅ'বিলাকে কি হয়, তেওঁ চাগে মানসিকভাৱে কেনেকুৱা ধৰণৰ অৱস্থাত আছে আমি সকলোৱে নাজানো। আমাক মানুহবিলাকক, সাধাৰণ জনতাক কি লাগে, এটা টপিক লাগে, তাৰ ওপৰত ভিডিঅ' বনাব লাগে। কোন কেনেকুৱা মেণ্টেল ষ্টেট লৈ আছে আমি সেইটো নাজানো। আমি মানুহবিলাকক মাৰিবলৈ চেষ্টা কৰাৰ নিচিনা হোৱা নাই জানো? যদি আপোনাৰ মোৰ কিছু কথাই কাৰোবাক চৰম সিদ্ধান্ত ল'বলৈ বাধ্য কৰায়, তেতিয়াহ'লে আপোনাৰ আৰু মোৰ মাজৰ মানৱীয়তা ক'ত থাকিব? আপুনিয়ে কওকচোন। আমি এই ধৰ্মলৈ কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে যিটো আমি কল্পনাও কৰিব নোৱাৰোঁ। তেনেকুৱা ধৰণৰ ঘটনা আমাৰ লগত সংঘটিত অলৰেডি হৈয়ে আছে। সেয়ে যদি আমি মানুহবিলাকৰ কথা নাভাবোঁ, তেতিয়াহ'লে কোনে ভাবিব কওক? হয়, সমালোচনা কৰিব লাগে। সমালোচনাবিলাক এনেকুৱা ধৰণৰ হ'ব লাগে যিবিলাক সমালোচনা গঠনাত্মক সমালোচনা হ'ব লাগে, যাতে সমাজখন আগবাঢ়ি যায়, দেশখন আগবাঢ়ি যায়। কিন্তু কাৰোবাক মানসিকভাৱে কষ্ট কৰি বা মানসিকভাৱে আঘাত দিব নালাগে। কথাখিনিয়ে যদি কাকো মই পাৰ্চনেলি পইণ্ট আউট কৰি পিনি কথাখিনি কোৱা নাই। মই যিহেতু ভিডিঅ' কিছুমান চাই আছিলোঁ, সেইটো কাৰণেহে এই ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ। যদি এইখিনি কওঁতে কাৰোবাৰ গাত লাগিছে বা কোনোবাই বেয়া পাইছে, তেতিয়াহ'লে এক্সট্ৰিমলি চৰি। মই তাৰ কাৰণে আগতীয়াকৈ, আপোনালোকে ভিডিঅ'টো চোৱা আগতীয়াকৈ মই তাৰ কাৰণে মাফি খুজিবৰ কাৰণে ৰাজি আছোঁ। কিন্তু মই যোনখিনি পাৰ্চনেলি অনুভৱ কৰিছোঁ সেইখিনি কথাহে মই ব্যক্ত কৰিছোঁ। নমস্কাৰ।